নমস্কাৰ। আজি বিশ্ব পৰিৱেশ দিৱস আৰু এই দিনটো আমাৰ প্ৰত্যেক বছৰে এই দিনটোত আমাৰ ছাত্ৰীসকলে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। আমাৰ ৰাতিপুৱাৰ পৰা কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাতিপুৱাই আমাৰ ক্লাছৰুমবিলাক পৰিষ্কাৰ কৰা হৈছে। তাৰপিছতে আমাৰ প্ৰাতঃসভাৰ সময়ত আমাৰ শিক্ষকসকলে ছাত্ৰীসকলক বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য বুজাই দিছে। আৰু আমি এতিয়া কাৰ্যসূচী এটা বিশেষ আমাৰ কাৰ্যসূচী আছিলে, সেইটো আছিলে কি, আমাৰ ছাত্ৰীসকলে পৰিৱেশৰ ওপৰত বিভিন্ন ধৰণৰ লিখনি লিখিছে। তেওঁলোকে পৰিৱেশৰ বিভিন্ন চিত্ৰ আঁকিছে আৰু এই সকলোবিলাক গল্প, প্ৰবন্ধ, কবিতা আৰু এই পৰিৱেশৰ ছবিবিলাক আমি একগোট কৰি এখন হাতে লিখা ধুনীয়া আলোচনী প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু ইয়াৰ নাম দিছোঁ আমি সেউজ। আৰু এনেকৈ আমাৰ এটা কাৰ্যসূচী যায়। ইয়াৰ পিছতে আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছিলোঁ, এইটো আমাৰ সম্পন্ন হ'ল। আৰু ইয়াৰ ওপৰত আমাৰ এখনি চিত্ৰাংকন প্ৰতিযোগিতা হ'ব অহাকালি। আমি অহাকালি এখনি চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছোঁ। গতিকে ইয়াত আমাৰ বহুত ছাত্ৰীসকলে ধুনীয়া ধুনীয়া চিত্ৰ আঁকে তেওঁলোকে। গতিকে আমি অলপ সময় লাগিব, সেইকাৰণে আজি চিত্ৰাংকন প্ৰতিযোগিতাটো আমি কৰা নাই, অহাকালি কৰিম। আৰু এতিয়া আমাৰ 2টা বজাৰ পৰা চৰকাৰীভাৱে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠান আমাৰ অনলাইন যোগে প্ৰচাৰিত হ'ব আৰু এই অনুষ্ঠানখিনি আমি সমূহ ছাত্ৰ ছাত্ৰীক প্ৰদৰ্শন কৰাৰ বাবে ব্যৱস্থা কৰিছোঁ। আমাৰ ইয়াত 2টা স্মাৰ্ট টিভি আছে আৰু এই স্মাৰ্ট টিভি দুটাত সকলো ছাত্ৰীয়ে যাতে চাব পাৰে তাৰ ব্যৱস্থা আমি কৰি আছোঁ।